100% উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে পেছামাৰীৰ নৱজাগৰণ বিদ্যাপীঠে। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰ ধাৰা অক্ষুণ্ণ ৰাখিলে নগাঁও জিলাৰ পেছামাৰীৰ নৱজাগৰণ বিদ্যাপীঠে। বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা 28 গৰাকী পৰীক্ষাৰ্থীৰ 15 গৰাকী প্ৰথম বিভাগত আৰু 13 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত মুছাব্বিৰ আহমেদে ডিষ্টিংশ্যন লাভ কৰাৰ লগতে ঐচ্ছিক গণিতত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰে। আদিছা শাহনাৰাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আজি এদল সাংবাদিকক এই কথা জানিবলৈ দিয়ে অধ্যক্ষ ৰাকিবুৰ ৰহমানে। ইপিনে সৰুচলা জাতীয় বিদ্যালয়ৰ 100% উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাতৰি পোৱা গৈছে। কি কম আৰু কষ্ট কৰিছো পাইছো আজাৰ ছাৰে ভালেখিনি সহায় কৰিছে সেইকাৰণে আকৌ পাইছো আৰু এইখিনি আৰু। আচ্ছা তোমাৰ এহৰ ভিতৰত এহ পোৱাৰ আৰত কোন আছে? আৰত আজাৰ ছাৰ জাতীয় বিদ্যালয়ৰ তেখেতৰ তাত টিউশ্যন কৰিছিলো। হয় হয় কৈছো। তোমাৰ নাম? মুছাব্বিৰ আহমেদ। হয়, যথেষ্ট ভাল হৈছে আমাৰ নৱজাগৰণৰ ৰিজাল্ট। প্ৰতি বছৰৰ যেনেকৈ আমাৰ 100% ৰিজাল্ট ভাল হয়, এই বছৰো আমাৰ তেনেকৈ 100% ৰিজাল্ট ভাল হৈছে। আমাৰ টোটেল ষ্টুডেণ্ট আছিলে এইবাৰ 28টা, তাৰে এটাই ষ্টুডেণ্ট ডিষ্টিংশ্যন পাইছে, তাৰ পাৰ্চেণ্টেজ 89। মুছাব্বিৰ আহমেদ আৰু এজনী ছোৱালী আমাৰ 510 পালে ডিষ্টিংশ্যন হয়, 2 মাৰ্ক এটা কম পাইছে। আনিছা শাহানা লেটাৰ আছে 2-4টাত। আৰু মুছাব্বিৰ আহমেদ ল'ৰাটো আপোনাৰ আমাৰ যিটো এডভান্স মেথমেটিক্স 100 নম্বৰৰ পৰা 100 নম্বৰে পাইছে, 4-5টাত লেটাৰ আছে। আৰু আমাৰ 14টা ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিশ্যন পালে আৰু ছেকেণ্ড ডিভিশ্যন আছে। আমাৰ 100% ৰিজাল্ট ভাল হৈছে, যথেষ্ট ভাল হৈছে। গতিকে আমি আশা কৰোঁ আগন্তুক যিটো আমাৰ HSLC পৰীক্ষা হ'ব, ল'ৰা ছোৱালীক লৈ যাতে ইয়াতকৈ আৰু বেছি ভাল ৰিজাল্ট কৰিব পাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। বিজ্ঞানত আমাৰ লেটাৰ পাইছে 6জনে, আৰু আমাৰ যিটো মেথছত পাইছে 9জন, আৰু এডভান্স মেথমেটিক্স যিটো ছাবজেক্ট এইটো 2জন আছিলে, লেটাৰ পাইছে, কিন্তু এটা ল'ৰাই আপোনাৰ 100ৰ পৰা 100 পাইছে। আৰু ইংলিছত আছে 3জনে লেটাৰ, ছ'চিয়েল শ্ৰেণীত আছে, প্ৰতিটো বিষয়তে কম বেছি পৰিমাণে আছে লেটাৰ। আৰু নৱজাগৰণ বিদ্যাপীঠ পেছামাৰী। আমাৰ বিদ্যালয়ত আপোনাৰ এপ্ৰিল মাহৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। আমি এতিয়ালৈকে নামভৰ্তি কৰি আছোঁ। যিসকল ইচ্ছুক অভিভাৱকসকল আছে, তেখেতৰ ল'ৰা ছোৱালীক আমাৰ বিদ্যালয়ত এডমিশ্যনৰ কাৰণে ভাবিছে দিব বুলি, তেওঁলোকক আমি অনুগ্ৰহ কৰিছোঁ যে অতি সোনকালে যাতে আমাৰ স্কুললৈ লৈ আহে আৰু নামভৰ্তি প্ৰক্ৰিয়াটো কৰি দিয়ে। আমি ইয়াৰ পৰা আশা কৰিব পাৰি এটা ভাল ৰিজাল্টৰ কাৰণে, আৰু আমি চেষ্টা কৰিম, আমি শিক্ষকসকলে আমি যথেষ্ট চেষ্টা কৰি পেলাই নিশ্চয় ভাল ৰিজাল্ট কৰি দিম বুলি সকলোকে। দুখীয়াৰ বাবে যথেষ্ট সুবিধা আছে। এডমিশ্যন ফিজৰ পৰা আদি কৰি মাহেকীয়া যিটো মাচুল আহে তাৰ উপৰিও আমি যথেষ্ট সহায় কৰিম। ডিঙৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, কে নিউজ 7।